সকলকে আজিৰ ভিডিঅ'টোৰে তো আজি আমি এইটো ভিডিঅ'ত সূচক পাঠটো 3 নম্বৰ কোৱেশ্যনৰ পৰা আৰম্ভ কৰিম ইয়াৰ আগত আমি সূচক পাঠৰ দুটা ভিডিঅ' দিছিলোঁ আৰু সেই দুটা ভিডিঅ'ত আমি সূচক পাঠৰ 1 নম্বৰ কুৱেশ্যনৰ 2 নম্বৰ কুৱেশ্যনখিনি আৰু লগতে ইয়াৰ যিখিনি সূত্ৰসমূহ আলোচনা কৰিছিলোঁ তো আজি আমি 3 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম তো 3 নম্বৰ কুৱেশ্যনৰ প্ৰথম কুৱেশ্যনটো চাওঁ 3 নম্বৰ কুৱেশ্যনৰ ৰোমান সংখ্যা 1 নম্বৰটো দিয়া আছে 8 ভাগৰ 5 হোল টু দি পাৱাৰ -7 পূৰণ 5 ভাগৰ 8 হোল টু দি পাৱাৰ -5 এটা কুৱেশ্যনটো তোমালোকে যদি ভালকৈ লক্ষ্য কি দেখা পাবা চাবা 8 ভাগৰ 5 হোল টু দি পাৱাৰ -7 5 ভাগৰ 8 হোল টু দি পাৱাৰ -5 এতিয়া ভূমিকেইটা দেখাৰ অকণ একে লাগিছে নে কিন্তু একে নহয় চোৱা কিয় একে নহয় ইয়াত আছে 8 ভাগৰ 5 ইয়াত আছে 5 ভাগৰ 8 গতিকে ভূমিকেইটা একে থকা নাই যদি ভূমিকেইটা একে থাকিলে মই ওপৰ হাতকেইটা ডাইৰেক্ট যোগ কৰি দিব পাৰিলোঁ ভূমিকেইটা একে থকা নাই কিন্তু ইয়াত আমি এটা সূত্ৰ বাছিলোঁ সেই সূত্ৰটো ইয়াত আমি খুটাম তো কোনো সূত্ৰ বাছিলে তোমালোকে মনত পেলোৱা আমি যেতিয়া সূত্ৰখিনি যেতিয়া আলোচনা কৰিছিলোঁ তাত আমি এটা সূত্ৰ কথা আমি কৈছিলোঁ যে a/b হোল টু দি পাৱাৰ -n অৰ্থাৎ ভূমিটো যদি ভগ্নাংশত থাকে আৰু সূচকটো যদি ঋণাত্মক হৈ থাকে ভূমিটো ভগ্নাংশত আছে নে a/b এটা ভগ্নাংশ আকাৰত বা পৰিমেয় সংখ্যা আকাৰত আছে আৰু বা ভগ্নাংশ আকাৰত আছে আৰু সূচকটো কিহত আছে ঋণাত্মকত আছে অৰ্থাৎ -n সূচকটো ঋণাত্মকত আছে তেতিয়া ইয়াক মই কেনেকৈ লিখিব পাৰিম b/a অৰ্থাৎ ভূমিটো যিটো ভগ্নাংশ অৰ্থাৎ এইটো লব এইটো হৰ তো ভূমিটোক যেতিয়া মই উল্টাই দিম অৰ্থাৎ লবটো তলত আৰু হৰ যেতিয়া ওপৰ কৰি দিম তেতিয়া কি হ'ব ইয়াৰ যিটো সূচকৰ যিটো মাইনাছ চিন সেই মাইনাছ চিনৰ নাইকিয়া হৈ যাব সূচকটো কি হৈ যাব ধনাত্মক হৈ যাব তো পাছলৈ নিশ্চয় মনত পৰিছে চাগে তোমালোকে যেতিয়া আমি এইখিনি সূত্ৰ আলোচনা কৰিছিলোঁ যে a/b হোল টু দি পাৱাৰ -n ইকুৱেল কি হয় b/a অৰ্থাৎ ভূমিটো উল্টা হৈ গ'ল মানে ভূমিটো অনিৰ্ণয় হৈ গ'ল a/b আছে নে a/b অনিৰ্ণয় কি হ'ব b/a আৰু যেতিয়া ভূমিটো যেতিয়া অনিৰ্ণয় হৈ যাব তেতিয়া যিটো সূচকটো ঋণাত্মক সূচকটো বা ঋণাত্মক সূচকটো কি হৈ যাব ধনাত্মক হৈ যাব কি কৈছে চাগে তোমালোকে নিশ্চয় বুজি পাইছা a/b ইয়াত কি হ'লগে b/a ইয়াত -n আছিলে b/a হ'লে কি হ'ল ধনাত্মক হৈ গ'ল n হৈ গ'ল চ' ইয়াতো মই কি খুটাম এতিয়ালে এই সূত্ৰটো মই এড কৰাম তো যিকোনো তাত খুটুৱাই দিয়ে হয় এইটোত নহ'লে এইটো সূত্ৰ খুটুৱা তো মই 8 ভাগৰ 5টো 8 ভাগৰ 5 ৰাখিলোঁ 8 ভাগৰ 5 হোল টু দি পাৱাৰ -7 ইয়াত মই কি কৰিলোঁ এইটো সূত্ৰ খুটাই দিলোঁ এই সূত্ৰটো এইটো সূচকৰ কাৰণে মই খুটাই দিলোঁ এই সূচকীয়টোৰ কাৰণে কি হ'ব তেতিয়াহ'লে এইটো হ'ব ওপৰত কি হ'ব 5 হ'ব তলত কি হ'ব 8 আৰু তেতিয়া ভূমিটো কি হ'ল যিটো ভূমি আছিলে 5 ভাগৰ 8 ইয়াত মই কি কৰিলোঁ 8 ভাগৰ 5 কৰিলোঁ অৰ্থাৎ অনিৰ্ণয় কৰি দিলোঁ আৰু তেতিয়া সূচকটো কি হ'ব ঋণাত্মক আছে নে সূচকটো ইয়াত কি যাব ধনাত্মক হৈ যাব এতিয়া তোমালোকে যদি চোৱা ইয়াত কি আছে 8 ভাগৰ 5 ইয়াতো 8 ভাগৰ 5 আছে আৰু দুইটাই কি আছে ভূমি একে হৈ গ'ল আৰু দুইটা ভূমি একে হোৱাৰ লগে লগে আমি ভূমি একে হোৱা সূত্ৰ পাইছিলোঁ নে যে কি আছিলে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n অৰ্থাৎ ভূমি একে উপঘাতকেইটা বেলেগ তেতিয়া উপঘাতকেইটা কি হৈ যায় যোগ হৈ যায় a টু দি পাৱাৰ m প্লাছ n চ' ইয়াতো মই ভূমি একে হৈ গ'লগৈ 8 ভাগৰ 5 গতিকে 8 ভাগৰ 5টো হ'ব ভূমি তাৰপিছত কি হ'ব উপঘাতকেইটা বেলেগ আছে ইয়াতো ভূমি আছে 8 ভাগৰ 5 ইয়াতো ভূমি আছে 8 ভাগৰ 5 ইয়াত সূচক আছে 7 ইয়াত আছে সূচক 5 গতিকে -7 যোগ কি হ'ব 5 হ'ব অৰ্থাৎ ভূমিকেইটা একে হ'লে উপঘাতকেইটা যোগ হৈ যায় আৰু 8 ভাগৰ 5 হোল টু দি পাৱাৰ -7 প্লাছ 5 অৰ্থাৎ 7টা ধাৰ 5টা জমা কি হ'ব তাহলে 7 5 কৰিলে 2 কিন্তু কি 2 হ'ব -2 হ'ব বুজি পাইছা কথাটো এতিয়া ইয়াক আকৌ মই কোনটো সূত্ৰ খুটাম এতিয়া ইয়াক আকৌ মই এইটো সূত্ৰ খুটাব পাৰিম কিয় কাৰণ 5 ভাগৰ 1 হোল টু দি পাৱাৰ কি আছে -2 আছে 5 ভাগত মই কি পালোঁ হোল টু দি পাৱাৰ -2 পালোঁ তো ইয়াৰ সূচকটো যেতিয়া মই ধনাত্মক কৰিব যাম সূচকটো ধনাত্মক কৰা হ'লে কি হ'ব চোৱা দিলে সূচকটো ধনাত্মক কৰিব গ'লে 8টো ক'লৈ যাব ওপৰলৈ উঠি যাব 5টো তললৈ নামি আহিব আৰু 8টো ওপৰলৈ দিওঁতো 5টো তললৈ আহিলে তেতিয়া ইয়াৰ সূচকটো কি হৈ যাব ধনাত্মক হৈ যাব বুজি পাইছা নিশ্চয় 8 ভাগৰ 5 হোল টু দি পাৱাৰ -2 আছিলে হয়নে তো ইয়াৰ সূচকটো যেতিয়া মই ভূমিটো যেতিয়া উল্টাই দিলোঁ অৰ্থাৎ 8টো ওপৰলৈ 5টো যেতিয়া তললৈ দিলোঁ সূচকটো কি হৈ যাব ধনাত্মক হৈ যাব এতিয়া যিটো সল কৰিব দিছে গতিকে ইয়াৰ মই কি কৰোঁ ইয়াৰ স্কোৱাৰটো গোটেই খুলি দিয়া বেকেটটো খুলি দিয়া বেকেটটো খোলালে কি হ'ব 8 স্কোৱাৰ তলত কিমান হ'ব 5 স্কোৱাৰ তো 8 গুণ কিমান 64 হ'ব আৰু 5 স্কোৱাৰ মানে কিমান 25 তো এইটো আছে আমাৰ এনচাৰটো বুজি পাইছা নিশ্চয় যদি বুজি পাইছা তেনে ভিডিঅ'টো এটা লাইক কৰিবা আৰু যদি বুজি পোৱা নাই তেনে ভিডিঅ'টো এবাৰ ৰিপিট কৰি চাবা তোমালোকে বুজি পাবা আৰু তথাপি যদি বুজি নোপোৱা কমেণ্ট কৰিবলৈ জনাবা ইয়াৰ পিছত আমি আৰু ভালকৈ বুজাবলৈ চেষ্টা কৰিম ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈ যাম 2 নম্বৰ কুৱেশ্যনটো 1 নম্বৰ সৈতে একে গতিকে 2 নম্বৰ কুৱেশ্যনটো তোমালোকৰ কাৰণে এইটো হোমৱৰ্ক হ'ব 7 ভাগৰ 3 হোল টু দি পাৱাৰ -2 ইনটু 6 ভাগৰ 7 হোল টু দি পাৱাৰ -3 আছে চ' 2 নম্বৰটো 1 নম্বৰ সৈতে একে সূত্ৰতে যাব তো তোমালোকে পাৰিবা কৰিব গতিকে এইটো তোমালোকৰ হোমৱৰ্ক দিলোঁ আমি এতিয়া 3 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ 3 নম্বৰ কুৱেশ্যনটো কি আছে চাওঁ হা কুৱেশ্যনটো চোৱা কি দিয়া আছে ছেকেণ্ড বন্ধনী দিয়া আছে ছেকেণ্ড বন্ধনীৰ ভিতৰত হাফ হোল টু দি পাৱাৰ -2 মাইনাছ 1/3 হোল টু দি পাৱাৰ -2 তাৰপিছত ছেকেণ্ড বন্ধনী ক্লোজ ইনটু 1/5 হোল টু দি পাৱাৰ -2 তোমালোকে গোটেই কুৱেশ্যনটো যদি ভালকৈ যদি চোৱা এটা কথা মন কৰিবা গোটেইকেইটা ৰেখা দেখি আছে -2 কিন্তু বন্ধনীৰ ভিতৰত আকৌ এই দুটা কি আছে এই সূচক দুটা কি হৈছে এই সূচকৰ দুটা বিগ হৈ আছেনে হয়নে গতিকে আমি ফাৰ্ষ্ট কাম আমি কি কৰিম বন্ধনী কাম আমি কি কৰিম প্ৰথমে কৰিব লাগিব তো ফাৰ্ষ্ট আমি কোনটো বন্ধনী কাম কৰিম চন্দ্ৰ বন্ধনী কাম কৰিম ইয়াতো চন্দ্ৰ বন্ধনী আছে ইয়াতো চন্দ্ৰ বন্ধনী আছে আৰু চন্দ্ৰ বন্ধনী আছে তো চন্দ্ৰ বন্ধনী কামটো আমি কেনেকৈ কৰিম চোৱা এইটো আমাক কোনটো সূত্ৰত খাটিলে অলপ আগতে কৈছিলোঁ যে a/b হোল টু দি পাৱাৰ কি আছিলে -n তো ইয়াক মই কেনেকৈ লিখিব পাৰিম
এ বি বাই এ হোল টু দি পাৱাৰ এন অৰ্থাৎ মাইনাছ চিনটো নাইকিয়া কৰি দিয়াৰ লগে লগে যেতিয়া সূচকটো ঋণাত্মক আছিলে সূচকটো যেতিয়া ধনাত্মক কৰি দি ভূমিটো কি হৈ যাব অনিৰ্ণয় হৈ যাব মানে ভূমিটো উল্টা খাই যাব চ' ইয়াতো কি আছে সূচকটো কি আছে মাইনাছত আছে তো এই সূচকটো ধনাত্মক কৰিবৰ কাৰণে এই ভূমিটো মই কি কৰিম অনিৰ্ণয় কৰিম অনিৰ্ণয় মানে 2/1 আৰু 2/1 মানে কি 2/1 মানে 2 হ'ব কি কথাটো বুজি পাইছেনে 2/1 তো 2/1 কৰাৰ লগে লগে কি হ'ব তেতিয়াহ'লে 2 হৈ যাব বুজি পাইছা নহয় হাফ হোল টু দি পাৱাৰ -2 আছিলে এতিয়া মই 2 যেতিয়া 1 কৰি দিম তেতিয়া সূচকটো কি হৈ যাব ধনাত্মক হৈ যাব তো নিশ্চয় চাগে তোমালোকে এইখিনি বুজি পাইছা তাৰপিছত এবাৰ যদি চোৱা তোমালোকে কি হ'ব তেতিয়ানে 3/1 হয়নে 3/1 কৰিলে কিমান হ'ব তেতিয়ানে 2 চ' 3টো ওপৰলৈ গুচি গ'লে 1টো তললৈ নামি আহিলে তেতিয়া সূচকটো কি হ'ব ধনাত্মক হৈ যাব আৰু এতিয়া এইটো যদি চাওঁ আমি তেতিয়াহ'লে কি হ'ব এইটো কি হ'ব 5/1 হোল টু দি পাৱাৰ কি হ'ব 2 তো নিশ্চয় চাগে তোমালোকে এইটো বুজি পাইছা এতিয়া চোৱা এতিয়া আমি যদি ব্ৰেকেটৰ এতিয়া যদি ব্ৰেকেটটো যদি খুলি দিওঁ ব্ৰেকেটটো খুলিলে কি হ'ব চোৱা 2 স্কোৱাৰ ব্ৰেকেটটো খোলাৰ লগে 2/1 মানে কিমান 2 চ' 2 স্কোৱাৰ হৈ যাব মানে চ' 2 স্কোৱাৰ মানে কিমান হ'ব 4 হ'ব আৰু 3/1 মানে কিমান 3 কাৰণ তলত এক থকা নথকা কথা একেটাই 3/1 মানে কি বুজাব 3 বুজাব 3 স্কোৱাৰ মানে কিমান হ'ব তেতিয়াহ'লে 9 আৰু ইফালে কিমান হ'ব তেতিয়াহ'লে 5 স্কোৱাৰ তো 5 স্কোৱাৰ মানে কিমান 25 তো নিশ্চয় তোমালোকে বুজি পাইছা চাগে এতিয়া তো 4/9 গ'লে কিমান হ'ব এতিয়া 4/9 গ'লে তোমালোকে বিয়োগ কৰা 4/9 অৰ্থাৎ আমি ডাঙৰটো আগত মাইনাছ চিন আছে সৰুটো আগত প্লাছ চিন আছে ডাঙৰটো বা সৰুটো বিয়োগ কৰি দিম 9 পৰা 4 বিয়োগ কৰি দিম 9 পৰা 4 গ'লে কিমান হ'ব 5 কিন্তু কি 5 হ'ব ডাঙৰটো আগত মাইনাছ চিন আছে নে সেইকাৰণে কি হ'ব -5 ইনটু 25 এইটো পূৰণ কৰি দিয়া কিমান হ'ব তেতিয়াহ'লে 5 × 25 5 কৰিব দি 5 × 2 = 10 12 125 অৰ্থাৎ কি 125 হ'ব -125 কাৰণ -125 হ'ব কাৰণ 5 আগত কি চিন আছে মাইনাছ চিন আছে চ' এইটো হৈছে এনচাৰটো তো বুজি পাইছা চাগে নিশ্চয় যদি বুজি পাইছা আৰু যদি তেওঁলোকে ভিডিঅ'টো লাইক কৰা নাই তো লাইক কৰি দিয়া আৰু যদি ভিডিঅ'টো নতুনকৈ চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমি ইয়াৰ পিছত নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ চ' 4 নম্বৰ কুৱেশ্যনটো তোমালোকৰ নিজে পাৰিবা সেইটো তোমালোকৰ কাৰণে হোমৱৰ্কেই হ'ল একেবাৰে সহজ অংক তোমালোকে ভালকৈ এবাৰ চাবা চোৱা 3/4 ইনটু 3/4 হোল টু দি পাৱাৰ 6 তো এতিয়া তোমালোকে যদি চোৱা অকণমান হিঞ্চে দি দিছে বাৰু তোমালোকে যদি চোৱা চ' এইটো ভূমি 3 এইটো ভূমি কি 3 তাৰ ভূমি একে হ'লে ওপৰ ঘাটকেইটা কি হৈ যাব যোগ হৈ যাব তাত 4 যোগ কি হ'ব -4 হ'ব ওপৰত কিমান আছে ঘাট 6 আছে এই দুটা যেতিয়া তোমালোকে যোগ কৰি দিবা তো 3/4 প্লাছ -4 হ'ব তো 3/0 হ'ব হয়নে 3/0 হোল টু দি পাৱাৰ 6 ঘাটৰ ওপৰত ঘাট অৰ্থাৎ 0 × 6 0 আল্টিমেট কি হ'ব তেতিয়াহ'লে এনচাৰটো 1 হ'ব এইটো তোমালোকে নিজে কৰিবা তোমালোকে অকণমান কৈ দিলোঁ তোমালোকে অকণমান যদি চেষ্টা কৰা নিজে কৰিব পাৰিবা যদি নোৱাৰিলে পিছত কমেণ্ট কৰিবা নেক্সট ভিডিঅ'ত মই কৈ দিবলৈ চেষ্টা কৰিম তো এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো লওঁ তো চাওঁ 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চ' 5 নম্বৰ কুৱেশ্যনটো চোৱা কি দিয়া আছে -2 টু দি পাৱাৰ 5 ইনটু 2/3 হোল টু দি পাৱাৰ 5 এতিয়া আমি যদি চাওঁ যে -2 টু দি পাৱাৰ -2 হোল টু দি পাৱাৰ 5 ইনটু 2/3 হোল টু দি পাৱাৰ -5 চ' এইটো মোক ইয়াত তোমালোকৰ দুটা সূত্ৰ খাটি আছে সেই দুটা সূত্ৰ খুটালেই অংকটো ওলাই যাব চ' কোন দুটা সূত্ৰ চাই হ'লে ফাৰ্ষ্ট মই এইটো সূত্ৰত ইয়াত খুটাম সূত্ৰটো প্ৰথম সূত্ৰটো চ' প্ৰথম কোনটো সূত্ৰ খুটাম আমি এইটো সূত্ৰ খুটাম a/b হোল টু দি পাৱাৰ কি আছিলে -n চ' ইয়াৰ সমান কি আছিলে আমি যদি উল্টাই যদি দিওঁ কি হৈ থাকে b/a হোল টু দি পাৱাৰ কি হৈ থাকে -n হ'ব গতিকে মই কি কৰিলোঁ তেতিয়াহ'লে ইয়াত মই সেইটো কি কৰিলোঁ উল্টাই দিলোঁ কি হ'ব 2/3 আছে নে 3/2 হৈ যাব আৰু 3/2 কৰাৰ লগে লগে -5টো কি হৈ যাব 5 হৈ যাব এতিয়া তোমালোকে যদি চোৱা কি দেখিবা চোৱা চ' ইয়াতো ভূমি পা ইয়াতো ঘাট 5 ইয়াতো ঘাট কি আছে 5 অৰ্থাৎ ইয়াতো সূচক 5 ইয়াতো সূচক 5 দুইটা সূচক একে এতিয়া কোনটো সূত্ৰ খাটিব তোমালোকৰ মনত পৰিছেনে যে a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m অৰ্থাৎ দুইটাই কি ভূমিকেইটা একে দুইটাই ঘাটকেইটা একে কিন্তু ভূমিকেইটা বেলেগ এতিয়া এইটো যদি চোৱা ভূমিকেইটা একে আছে ভূমিকেইটা বেলেগ কিন্তু সূচককেইটা একে তেতিয়া কি সূত্ৰ হ'ব ইয়াৰ সমান কি আছিলে যে ভূমিকেইটা পূৰণ হৈ যাব আৰু ওপৰত সূচক কি হ'ব এটাই হৈ যাব কিয় সূচক এটা হৈ যাব কাৰণ তেতিয়া সূচক যিহেতু একে সেইকাৰণে সূচক এটা হ'ব চ' ইয়াতো সেই একে হ'লে চোৱা সূচককেইটা একে ভূমিকেইটা বেলেগ গতিকে কি হ'ব তেতিয়াহ'লে ভূমিকেইটা পূৰণ হৈ যাব ভূমি কি আছিলে এটা ভূমি -2 আৰু এইটো ভূমি কিমান আছে 2/3 হোল টু দি পাৱাৰ কি হ'ব তেতিয়াহ'লে 5 হৈ যাব নিশ্চয় চাগে তোমালোকে বুজি পাইছা এই সূত্ৰটো ইয়াত কি প্ৰয়োগ কৰা হৈছে হয়নে সূচককেইটা একে কিন্তু ভূমিকেইটা বেলেগ তেতিয়া ভূমিকেইটা পূৰণ হৈ যাব সূচক কি হ'ব এটাই হ'ব এতিয়া এইটো দি কাটা গ'লনে চ' 2 দি কাটা গ'ল থাকিলে কি তেতিয়াহ'লে কাৰণ তলৰ দুইটা ওপৰত তলৰ দুইটা ওপৰত দুইটা কাটা গ'ল থাকিলে কি ইয়াত -3 চ' -3 টু দি পাৱাৰ 5 এতিয়া -3 টু দি পাৱাৰ 5 মানে -3 কেইটা পূৰণ হ'ব 5টা হ'ব অৰ্থাৎ ব্ৰেকেটটো যেতিয়া খুলি দিম 5টো 3লৈকে আহিব আৰু 5টো -লৈকে আহিব তো -3 টু দি পাৱাৰ 5 মানে কি 3টো 5টা পূৰণ হ'ব -টো 5টা পূৰণ আৰু 5টো যিহেতু অযুগ্ম সংখ্যা আৰু -চিনটো কেইবাৰ পূৰণ হ'ব অযুগ্ম বাৰ পূৰণ হ'ব আৰু -চিন যেতিয়া অযুগ্ম বাৰ পূৰণ হ'ব তাৰ সমান কি হ'ব তেতিয়াহ'লে মাইনাছে হ'ব এইপিনে 3 টু দি পাৱাৰ 5 আৰু 3 টু দি পাৱাৰ 5 মানে 3 কেইটা পূৰণ হ'ব 3 5টা পূৰণ হ'ব 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 এতিয়া 3 5টা পূৰণ কৰিলে কিমান হ'ব 3 × 9 27 27 3 × 81 81 3 × 3 × 3 আন 3 × 24 অৰ্থাৎ 243 -243 তো নিশ্চয় চাগে তোমালোকে বুজি পাইছা তেনেহ'লে পিছৰ কুৱেশ্যনটোলৈ আমি আগবাঢ়োঁ তো এবাৰ 6 নম্বৰ কুৱেশ্যনটো চোৱা 6 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে কুটিল বন্ধনীৰ ভিতৰত দিয়া আছে 11/7 হোল টু দি পাৱাৰ -7 হৰণ 11/7 হোল টু দি পাৱাৰ -5 কুটিল বন্ধনী ক্লোজ তাৰ ওপৰত আকৌ ঘাট আছে -2 ইনটু 7/11 হোল টু দি পাৱাৰ 4 এতিয়া তোমালোকে যদি চোৱা কি দেখিবা চোৱা
কুটিল বন্ধনীৰ ভিতৰত আমাক কি দি আছে 11/7 হোল টু দি পাৱাৰ -7 হৰণ 11/7 হোল টু দি পাৱাৰ -5 অৰ্থাৎ ইয়াৰ আমাৰ এটা সূত্ৰ খাটি আছে এইখিনি বাকি লিখি সেই সূত্ৰটো কি তোমালোকে নিশ্চয় মনত পৰিছে চাগে এতিয়া দেখি পেলাই কি সূত্ৰ হ'ব এইটো a টু দি পাৱাৰ n হৰণ a টু দি পাৱাৰ n অৰ্থাৎ ভূমিকেইটা একে কিন্তু ঘাতকেইটা বেলেগ আৰু কি হৈছে হৰণ হৈ আছে তে মনত পৰিছে নে সূত্ৰটো তোমালোকে প্ৰথম সূচকৰ প্ৰথম পাঠটোতে মই এই কথাটো কৈছিলোঁ সূত্ৰটো কৈছিলোঁ যে a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n যদি দুইটা যদি ভূমি যদি একে থাকে ওপৰৰ ঘাতকেইটা যদি বেলেগ হয় আৰু যদি হৰণ হৈ থাকে তেনে ওপৰৰ ঘাতকেইটা কি হৈ যাব বিয়োগ হৈ যাব অৰ্থাৎ ভূমি একে হোৱাৰ কাৰণে ভূমি এটাই হ'ব আৰু ওপৰৰ ঘাতকেইটা কি হৈ যাব বিয়োগ হৈ যাব এতিয়া ইয়াতো আমি সূত্ৰটো কথা পাৰিম নে ইয়াতো ভূমি একে আছে 11/7 খালি ঘাতকেইটা বেলেগ গতিকে ঘাতকেইটা কি হৈ যাব বিয়োগ হৈ যাব ভূমি এটাই হ'ব ওপৰৰ ঘাতকেইটা বিয়োগ হৈ যাব অৰ্থাৎ 11/7 হোল টু দি পাৱাৰ -7 ঘাতকেইটা কি হ'ব বিয়োগ হ'ব -7 বিয়োগ -5 সো নিশ্চয় চাগে তোমালোকে বুজি পাইছা আৰু তাৰ ওপৰত ঘাত কি আছে -2 ইনটু কি আছে 7/11 হোল টু দি পাৱাৰ 4 এতিয়া আমি কেনেকৈ কৰিম তেতিয়াহ'লে চাই লওঁ 11/7 হোল টু দি পাৱাৰ -7 -7 কি হৈ যাব প্লাছ হৈ যাব নে -7 প্লাছ হোল টু দি পাৱাৰ -2 ইনটু এইটো হ'ব 7/11 হোল টু দি পাৱাৰ 4 এতিয়া এইটো যোগ কৰিলে কি হ'ব চোৱা তেতিয়াহ'লে -7 প্লাছ 2 কিমান হ'ব তেতিয়াহ'লে 11/7 হোল টু দি পাৱাৰ -7 প্লাছ 2 7টা ধাৰ 5টা জমা কেইটা ধাৰ থাকিলে 2টা ধাৰ থাকিলে হয়নে বা 7টো মাইনাছত আছে 5টো প্লাছত আছে গতিকে ডাঙৰ বা সৰুটো বিয়োগ কৰা 7/5 বিয়োগ 7/5 গ'লে কিমান 2 ডাঙৰ লগত কি চিন আছে -চিন সেইকাৰণে আমি কি দিলোঁ -চিন দিলোঁ হোল টু দি পাৱাৰ কি হ'বতো -2 ইনটু 11/7 হোল টু দি পাৱাৰ 4 এতিয়া এইটো আমি কি পালোঁ ঘাটৰ ওপৰত ঘাট পালোঁ নে -2 7/11 হোল টু দি পাৱাৰ -2 আকৌ তাৰ ওপৰত কি আছে ঘাট আছে ঘাটৰ ওপৰত ঘাট থাকিলে ঘাটতে কি হৈ যায় ঘাটতে পঢ়ি যায় নে অৰ্থাৎ 11/7 হোল টু দি পাৱাৰ -2 আৰু এইটো আছে -2 মানে আৰু এইটো ওপৰতো কি আছে -2 আছে গতিকে 2 2 4 -7 কি হৈ যাব প্লাছ হৈ যাব বুজি পাইছা কি কৈছে তোমালোকে নিশ্চয় চাগে বুজি পাইছা ঘাটৰ ওপৰত ঘাট থাকিলে ঘাটতে পঢ়ি যায় 2 2 4 আৰু -7 কি হৈ যাব প্লাছ হৈ যাব অৰ্থাৎ 4 হ'ব অকল আৰু এইটো কিমান হ'ব 7/11 হোল টু দি পাৱাৰ কি হ'ব 4 সো এতিয়া যদি চক কি দেখিবা তোমালোকে যে 11/7 হোল টু দি পাৱাৰ 4 আৰু 7/11 হোল টু দি পাৱাৰ 4 এতিয়া ভূমিকেইটা উল্টা হৈ আছে নে এইটো 11/7 এইটো 7/11 কিন্তু ভূমিকেইটা বেলেগ বেলেগ ঘাতকেইটা একে তো এইটো আমি কোন সূত্ৰ ঘাটিছিলোঁ কোন সূত্ৰ ইয়াত আমি কোন সূত্ৰ খটাব পাৰিম এইটো সূত্ৰ a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m অৰ্থাৎ দুইটাৰে কি আছে আমাৰ ভূমিকেইটা বেলেগ কিন্তু ঘাতকেইটা একেই আৰু ঘাতকেইটা একে থাকিলে বা সূচককেইটা যদি একে থাকে ভূমিকেইটা যদি বেলেগ হৈ থাকে তেনে ভূমিকেইটা পূৰ্ণ যাব আৰু ওপৰত সূচককেইটা হ'ব তেল ওপৰত সূচক যেটো একে আছে সূচক এটা হৈ যাব সো ইয়াতো একে ঘাত চাই ইয়াও সূচক চাই ইয়াও সূচক চাই খালি ভূমিকেইটা বেলেগ তো সূচককেইটা একে হোৱাৰ কাৰণে ভূমিকেইটা কি হৈ যাব পূৰ্ণ যাব অৰ্থাৎ 11/7 পূৰণ 7/11 হোল টু দি পাৱাৰ 4 এতিয়া চোৱা কাটাকাটি যাব নে 7 কিবা গ'লে বা গ'ল 11 কিবা গ'লে বা গ'ল অৰ্থাৎ 1 থাকিলে 1 টু দি পাৱাৰ পাৰিবা 7 নম্বৰটো 6 নম্বৰটো কৰিলে 7 নম্বৰটো তোমালোকে পাৰিবা কি দি আছে -1/3 তাৰ হোল স্কোৱাৰ আকৌ তাৰ ওপৰত কি আছে ঘাত আছে 2 আছে কি কৈছে কথাটো বুজি পোৱা হৈছে নে -1/3 তাৰ হোল স্কোৱাৰ আকৌ তাৰ ওপৰত কি আছে ঘাত আছে এইটো তোমালোকে একেবাৰে কৈছে তোমালোকৰ দুটা সূত্ৰ খাটিব এটা এইটো সূত্ৰ a/b হোল টু দি পাৱাৰ a/b কি আছিল হোল টু দি পাৱাৰ -n এই সূত্ৰটো খাটিব অৰ্থাৎ ইয়াক মান কি আছিলে b/a হোল টু দি পাৱাৰ n এই সূত্ৰটো খাটিব এই ভিতৰখিনি এইটো সূত্ৰ খাটিব তাৰপিছত তাৰ ওপৰত কি হ'বগে ঘাটৰ ওপৰত ঘাট থকা সূত্ৰটো অৰ্থাৎ a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n অৰ্থাৎ a টু দি পাৱাৰ mn তো লাষ্টত গৈ এইটো সূত্ৰ খাটিব সো এই দুটা সূত্ৰ খটাবলৈ তোমালোকে অংকটো কৰিব পাৰিবা সেইটো তোমালোকৰ কাৰণে হোমৱৰ্ক তোমালোকে কৰিবা যদি নোৱাৰা কমেণ্ট কৰিবা তো নেক্সট ভিডিঅ'ত মই লাগিলে এইটো আকৌ কৈ দিম তো এতিয়া আমি চাওঁ 8 নম্বৰ কুৱেশ্যন চাওঁ 8 নম্বৰ কুৱেশ্যন কি আছে চাই লওঁ সো 8 নম্বৰ কুৱেশ্যন কি দিছে চোৱা 27 টু দি পাৱাৰ -1 ইনটু 4 টু দি পাৱাৰ 3 ডিভাইডেড বাই 3 টু দি পাৱাৰ -4 সেটা আমি কি হল কৰিব লাগে যেটো আমি কেনেকৈ হল কৰিম চোৱা তেতিয়াহ'লে ফাৰ্ষ্ট আমি কি কৰিম 27 টোক আমি কি কৰিম 3 ঘাত হিচাপে কৰিব পাৰিম কেনেকৈ 3 ঘাত কৰিব পাৰিম চোৱা 3 কিউব মানে 3টা পোন কৰিলে আমি কি পাওঁ 27 পাওঁ নে অৰ্থাৎ মই 27 ঠাইত লিখিলোঁ মই 3 কিউব লিখিলোঁ কিন্তু তাৰ ওপৰত ঘাত আকৌ কি আছে -1 আছে নে 27 সলনি মই কি লিখিলোঁ 3 কিউব কাৰণ 27 টো মই 3 কিউব কৰিব পাৰিম 3টা পোন কৰিলে যেটো 27 কৰি 27 টো লিখিলোঁ মই 3 কিউব আৰু তাৰ ওপৰত আকৌ কি আছে 27 ওপৰত -1 আছিল নে 27 সলনি মই -3 কিউব লিখিছোঁ তো তাৰ ওপৰত ঘাতটো কি থাকিব -1 থাকিব কাৰণ 27 ওপৰত যেটো -1 ঘাত আছিল গতিকে 27 সলনি মই কি লিখিছোঁ 3 কিউব আৰু তাৰ ওপৰত ঘাত আছে -1 এবাৰ ইয়াত কি হ'ব 4 কিউব হল ইনটু 4 কিউব আৰু তলত কি থাকিব দিলে 3 টু দি পাৱাৰ -4 বুজি পাইছা নিশ্চয় কথাটো অনি মই কি কৰিলোঁ 27 টো ভাঙি ল'লোঁ 27 টো মই সূচকৰ ওপৰত ভাঙি ল'লোঁ সো এতিয়া কি হ'ব চোৱা তেতিয়াহ'লে
3 3 কিউব আকৌ তাৰ ওপৰত ঘাত কি আছে -1 আছে ঘাতৰ ওপৰত ঘাত থাকিলে ঘাত দুটা পঢ়নে যাবনে এটো সূত্ৰ a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n তো কি হ'ব তালে a টু দি পাৱাৰ m ঘাতৰ ওপৰত ঘাত থাকিলে ঘাত দুটা পঢ়নে যায় সো ইয়াটো 3 ওপৰত ঘাত কি আছে -1 আছে 3 লগত -1 পঢ়ন গলে কি হ'ব তালে 3 গুণ 3 নিচেটো মাইনাস চিন আছে সো 3 টু দি পাৱাৰ -3 ইনটু 4 কিউব আৰু তলত কি হ'ব তালে 3 টু দি পাৱাৰ -4 বুজি পাইছা আৰু এতিয়া আমি যদি চাও কি দেখা পাম ইয়াত এটা আমি কি দেখা পাম ওপৰ যেটো ঘাত আছে ওপৰত কি আছে 3 কিউব 3 টু দি পাৱাৰ মাইনাস কিউব তলৰ আছে 3 টু দি পাৱাৰ -4 ইনটু আৰু ওপৰত কি আছে ইনটু 4 কিউব হয় 4 কিউব আছে এতিয়া আমি কি দেখা পাম আমি ইয়াটো ঘাত আমি কি পাই আছো ইয়াটো ভূমি 3 পাই আছো ইয়াটো ভূমি 3 পাই আছো ইয়া ঘাত -3 ইয়া ঘাত কিমান -4 অৰ্থাৎ হিহঁতৰ ভূমি কিটা একে কিন্তু ঘাত কিটা বেলেগ বেলেগ ইয়া ঘাত -3 ইয়া ঘাত -4 ইয়াৰো ভূমি 3 ইয়াৰো ভূমি 3 কিন্তু হিহঁতৰ কি হৈ আছে ঘাত কিটা বেলেগ বেলেগ আৰু হৰণে আছে তাল হৰণ চিন হয়নে হৰণে আছে তো এটো সূত্ৰ আছিল নে যে a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n অৰ্থাৎ ঘাত কিটা বেলেগ ভূমি কিটা একে কিন্তু ঘাত কিটা বেলেগ বেলেগ আৰু হৰণে আছে তেতিয়া কি সূত্ৰ কাটে ঘাত কিটা বিক হৈ যায় সো ইয়াটো কি একে ভূমি কিটা একে ঘাত কিটা বেলেগ বেলেগ গতিকে কি হ'ব তালে ভূমিটো একে থাকিব কিয়নো ঘাত কিটা বিক হৈ যাব সো ওপৰ ঘাত কি আছে -3 বিয়োগ কি হ'ব -4 অৰ্থাৎ m সলনি আছে -3 n সলনি আছে কি -4 তো ভূমি একে হৰণে আছে গতিকে ঘাত কিটা কি যাব বিক হৈ যাব -3 বিয়োগ -4 বুজি পাইছা কথাটো আৰু লগত কি হ'ব এটো ইনটু 4 কিউব সাইডো পঢ়নে আছে নে লগত ইনটু 4 কিউব এতিয়া এটো যদি তোমালোকে চোৱা কি হ'ব চোৱা এতিয়া সো এতিয়া কি হ'ব এতিয়া আৰু এটো আমি যদি কইলে কি হ'ব -3 -4 অৰ্থাৎ -3 -7 কি যাব প্লাস হৈ যাব নে -3 -7 প্লাস ইনটু 4 কিউব বুজি পাইছা নিশ্চয় আৰু এতিয়া কি হ'ব তালে -3 প্লাস 4 অৰ্থাৎ এটা ঋণাত্মক এটা ধনাত্মক ডাঙৰ বা সৰু বিয়োগ 4/3 বিয়োগ কৰিলে কিমান হ'ব 1 হ'ব আৰু 4/3 বিয়োগ কৰিলে 1 হ'ব মানে ইনটু কি হ'ব তালে 4 কিউব 4/3 বিয়োগ কৰিলে 4 আগত প্লাস চিন আছে গতিকে 1 আগত এখানে প্লাস চিন ইনটু 4 কিউব তে 3 কিউব মানে কিমান 3 আৰু 4 কিউব মানে কিমান পালো আমি 3 কিউব মানে 3 কেটা এটা পন আৰু 4 কিউব মানে 4 3টা পন 4 7 16 16 7 64 64 লগত 3 পন কৰি দিয়া কিমান 3 4 গুণ 12 2 কৰিলে 6 3 18 18 কে 19 192 তো आंसर হ'ব কিমান 192 তো নিশ্চয় বুজি পাছা যদি বুজি পাছা আমি নেক্সট কোৱেশ্চন লাগব এতিয়া হলে -5 ইনটু 10 টু দি পাৱাৰ 5 ইনটু 125 টু দি পাৱাৰ -1 ডিভাইডেড বাই 2 টু দি পাৱাৰ -3 ইনটু 5 টু দি পাৱাৰ -3 সো এটো আমি কি কলে হল কৰিব লাগে কোৱেশ্চনটো চাই তোমালোকে বুজি পাছা ভালকৈ ওপৰত কি আছে 2 টু দি পাৱাৰ -5 ইনটু 10 টু দি পাৱাৰ 5 ইনটু 125 টু দি পাৱাৰ -1 তলত আছে অৰ্থাৎ হৰণে আছে কি হৰণে আছে 2 টু দি পাৱাৰ -3 ইনটু 5 কিউব এতিয়া মই এনেকুৱা সংখ্যাবিলাক থাকিলে বা এনেকুৱা যদি আমাক যদি হল কৰিব দিয়ে তোমালোকে কি কৰিবা চোৱা যিবিলাক সংখ্যা যিবিলাকৰ ভূমিবিলাক মৌলিক সংখ্যাত নাই সেই ভূমিবিলাক তোমালোকে মৌলিক সংখ্যা নিবলৈ চাবা যেনে চোৱা ইয়াৰ ভূমিটো মৌলিক আছে এতিয়া ইয়াক আমি বেলেগত মৌলিক নিব নোৱাৰো কাৰণ মৌলিক আছে হয়নে এটো মৌলিক আছে দুইটো মৌলিক আছে এটো ভূমি মৌলিক আছে এটো ভূমি মৌলিক আছে কিন্তু এটো নাই কাৰণ 10টো মৌলিক সংখ্যা নহয় আৰু 125 টো কিনো মৌলিক সংখ্যা নহয় গতিকে ইয়াৰ ভূমি এই ভূমিটো আৰু এই ভূমিটো মই কি কৰিব চাম মৌলিক কৰিব চাম সো কেনেকৈ মৌলিক কৰিম তেতিয়া হলে এটো 2 টু দি পাৱাৰ কি হ'ব -5 আছে তেনেকৈ থাকিব কাৰণ মৌলিক হৈ আছে কিন্তু 10 টো যেটো মৌলিক নাই তাক মই মৌলিক সংখ্যাত ভাঙো সো মৌলিক সংখ্যাত ভাঙিলে কি হ'ব তালে 2 পূৰণ 5 অৰ্থাৎ 2 টো মৌলিক 5 টো মৌলিক তো 10 খলিনি মই কি লিখিলো 2.5 লিখিলো 10 পদ ঘাত কি আছিল 5 আছিল গতিকে 2.5 পদ ঘাত কি হ'ব 5 হ'ব বুজি পাছা নিশ্চয় তো 125 টো কি নহয় মৌলিক সংখ্যা নহয় তো 125 টো যদি মই মৌলিক সংখ্যা যদি ভাঙো তেনে কি হ'ব 5 আহিব 5 তিনটা পন হ'ব কাৰণ 5 3 গুণ 5 তিনটা যদি মই পন কৰিম 5 5 গুণ 25 25 5 গুণ 125 অৰ্থাৎ 125 টো মই কিয় ভাঙিব মৌলিক সংখ্যাত ভাঙিলে 5 পন 5 হয় আৰু 5 তিনটা পন মানে 5 কিউব আৰু তাৰ ওপৰত ঘাত কি আছে মাইনাস আছে মই 125 খলনি কি লিখিলো 5 কিউব লিখিলো তাৰ ওপৰত ঘাত -1 আছে গতিকে তাৰ ওপৰত আমি ঘাত কি দিলো -1 দিলো তো বুজি পাছা নিশ্চয় কিনেকে তাৰ পিছত যদি চাও তলত তুমি কি লিখিবা বা 2 টু দি পাৱাৰ - কিউব 2 টু দি পাৱাৰ - কিউব ইনটু 5 কি হ'ব তো - কিউব বুজি পাছা কথাটো কাৰণ তলত মৌলিকত আছে এতিয়া চোৱা ইয়াত আৰু এটা লাইন কৰিলে মই অংকৰে ওলাই যাব সো কি কৰিম আমি এতিয়া 2 টু দি পাৱাৰ -5 এটো আমি ব্ৰেকেটটো খুলি দিও ব্ৰেকেটটো খুলি দিয়াৰ লগে লগে যেতিয়া মই ব্ৰেকেটটো খুলি দিম মানে এটো সূত্ৰ হ'ব a ইনটু b হোল টু দি পাৱাৰ m যেতিয়া মই ব্ৰেকেটটো যেতিয়া খুলি দিম যেতিয়া a ইনটু b হোল টু দি পাৱাৰ m হৈ আছে নে ব্ৰেকেটটো খুলি দিয়াৰ লগে লগে ঘাতটো দুইটা ব্ৰেকেটৰ ভিতৰত যেটা সংখ্যা আছে গুটেকিটা লগত আহিব যেটা ভূমি আছে গুটেকিটা লগতে সূচকটো আহি যাব অৰ্থাৎ a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m সো ইয়াটো যেতিয়া মই এটা ব্ৰেকেটটো খুলি দিম ইয়াৰ ওপৰত সূচক পাঁচ আছে নে তো এই সূচক পাঁচটো ব্ৰেকেটৰ ভিতৰত যেটা ভূমি আছে গুটেকিটা লগত আহি যাব অৰ্থাৎ 2 টু দি পাৱাৰ 5 ইনটু
5 টু দি পাৱাৰ 5 কাৰণ 5টো কি সূচক হিচাপে আছে ৰেখি ব্ৰেকেটটো খোলাৰ লগে লগে সেই সূচক হিচাপে দুইটা ভূমিৰ লগত বহি যাব অৰ্থাৎ 2 টু দি পাৱাৰ 5 ইনটু 5 টু দি পাৱাৰ 5 নিশ্চয় বুজি পাইছা কথাটো আৰু ইয়াত এইটো কি হৈছে ঘাতৰ ওপৰত ঘাত হৈ আছে নে ঘাতৰ ওপৰত ঘাত থাকিলে ঘাত দুটা কি হৈ যায় পূৰ্ণ হৈ যায় তো 3 লগত -1 বন কৰিলে কি হ'ব 3 গুণ 3 এখন মাইনাছ আছে গতিকে -5 মাইনাছ কি হ'ল 5 কিউব হ'ল তো 5 টু দি পাৱাৰ -3 হ'ল আৰু তলত কি আছে 2 টু দি পাৱাৰ -3 ইনটু 5 টু দি পাৱাৰ -3 এটা তোমালোকে যদি চোৱা ওপৰটো কি আছে 5 টু দি পাৱাৰ -3 তলতো 5 টু দি পাৱাৰ -3 আছে গতিকে 5 টু দি পাৱাৰ -3 5 টু দি পাৱাৰ -3 কি হ'ল কাটা গ'ল বুজি পাইছা না কাৰণ সেম হৈ গ'ল না তলৰ ওপৰ একে সংখ্যা আমি কাটি কাটি গৈ পাৰিম ওপৰটো -3 ওপৰটো কি আছে ওপৰটো আছে 5 টু দি পাৱাৰ -3 তলতো 5 টু দি পাৱাৰ -3 আছে 5 টু দি পাৱাৰ -3 5 টু দি পাৱাৰ -3 কাটা গ'ল বুজি পাইছা কথাটো এতিয়া চোৱা এতিয়া আমি আৰু এটা কৰিব পাৰিম ওপৰ লাইনটো চাবা 2 টু দি পাৱাৰ -5 ইনটু 2 টু দি পাৱাৰ 5 দুইটা ভূমি একে হৈ আছে নে ঘাতকেইটা বেলেগ বেলেগ হয়নে এটা -5 এটা 5 সো ভূমি যদি একে থাকে ঘাতকেইটা যদি বেলেগ বেলেগ হৈ থাকে আৰু যদি যোগ হৈ থাকে আমাৰ কোনো সূত্ৰ খাটিব এইটো সূত্ৰ খাটিব নাই a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n অৰ্থাৎ ভূমিকেইটা একে কিন্তু ঘাতকেইটা বেলেগ বেলেগ তেতিয়া ঘাতকেইটা কি হৈ যায় যোগ হৈ যায় অৰ্থাৎ আমি কি কৰিম তেতিয়াহ'লে ইয়াতো ভূমি একে 2 তো ওপৰ ঘাতকেইটা কি হৈ যাব তেতিয়াহ'লে যোগ হৈ যাব ইয়াত ভূমি 2 দি পঢ়ন আছে নে তো -5 যোগ কি হ'ব 5 ইনটু 5 টু দি পাৱাৰ 5 বুজি পাইছা নিশ্চয় কথাটো আৰু তলত কি আছে 2 টু দি পাৱাৰ -3 বুজি পাইছা কিনে 2 টু দি পাৱাৰ -3 এতিয়া তোমালোকে যদি চোৱা কি হ'ব তো -5 + 5 সো -5 + 5 কৰিলে কি হ'ব তেতিয়াহ'লে -5 + 5 কি হ'ব 5টা 5টা জমা 2 টু দি পাৱাৰ 0 ইনটু 5 টু দি পাৱাৰ কি হ'ব 5 আৰু ফালে 2 টু দি পাৱাৰ -3 এতিয়া 2 টু দি পাৱাৰ 0 মানে কিমান এইটো 1 হ'ব তো 1 ইনটু 5 টু দি পাৱাৰ 5 আৰু 5 টু দি পাৱাৰ 5 মানে 5 কেইটা পন 5টা পন তো 5টা পন কৰি দিম আৰু 2 টু দি পাৱাৰ -3 মানে 1/2 কি হ'ব আৰু এটা কি হ'ল 2 টু দি পাৱাৰ 0 হ'ল আৰু পিনে কি আছে 5 টু দি পাৱাৰ 5 আৰু তলত কি আছে 2 টু দি পাৱাৰ -3 না ভূমি একে আছে না ঘাত একে আছে কোনে ইয়াত আছে ভূমি 5 ইয়াত আছে 2 ইয়াত আছে ঘাত 5 ইয়াত আছে ঘাত কি -3 একো এইকেইটা আমি একো সূত্ৰ নপৰে একো সূত্ৰ যদি নপৰে আমি এটা ৰাস্তা দিব আহি না ভাঙি দিম যদি ভাঙিলে কি হ'ব চোৱা তেতিয়াহ'লে এইটো ভাঙিলে হ'ব 5 কিউব যেতিয়া 5 টু দি পাৱাৰ 5 যেতিয়া ভাঙিম এইটো হ'ব তোমাৰ 5 কেইটা পন হ'ব 5টা পন হ'ব 5টা পন কৰিলে 5 3টা পন কৰিলে 125 5 4টা পন কৰিলে 625 আৰু 625 লগত যেতিয়া 5 পন কৰিবা 5টা 5 পন হৈ যাব 5 5 পইচা 5 চকুলো বৰি 5 যোগ 9 10 12 কৰিলে 6 5 29 30 একে 31 অৰ্থাৎ 3100 কি পালো মই 25 পালো কিন্তু তলত কি আছে 2 টু দি পাৱাৰ -3 আছে নে 2 টু দি পাৱাৰ -3 আমি কেনেকৈ লিখিব পাৰিম এনেকুৱা এটা সূত্ৰ আছিল নে a টু দি পাৱাৰ n মনত পৰিছে নে তোমালোকৰ যে ভূমিৰ ওপৰত সূচক যদি কি আছে সূচকটো যদি নিগেটিভত যদি থাকে ঋণাত্মকত যদি থাকে সেই সূচকটো অঁতৰাবৰ কাৰণে মই কি কৰিম -3টো অঁতৰাবৰ কাৰণে সূচকৰ যিটো -চিন আছে -চিনটো অঁতৰাবৰ কাৰণে মই কি কৰিম 1/2 কৰি দিম 1/2 কৰাৰ লগে লগে কিমান হ'ব a টু দি পাৱাৰ n বুজি পাইছা নহয় এইটো কিমান হ'ব a টু দি পাৱাৰ n হৈ যাব ঠিক তেনেকৈ এইটো আমি কি কৰিম 1/2 কি হ'ব -চিনটো অঁতৰাবৰ কাৰণে কি কয় সূচকৰ আগত যিটো -চিন আছে -চিনটো অঁতৰাবৰ কাৰণে 1/2 কৰিলোঁ 1/2 কৰাৰ লগে লগে কি হ'ব 2 টু দি পাৱাৰ 8 তো বুজি পাইছা এইটো 3125 হ'ল এইটো হয়নে 3125 আৰু 1/2 কি 1/2 কি মানে কিমান হ'ব 1/8 হয়নে সো 1/8 হ'ব এতিয়া 1/8 হ'লে চোৱা এডাল হৰণ চিন আকৌ হৰণৰ তলত হৰণ আছে এডাল হৰণ হৈ আছে নে আকৌ হৰণৰ তলত এইটো কি আছে হৰণ আছে তো ল'ব এইটো হৰ সো হৰণৰ তলত যদি হৰণ থাকে যিটো হৰ থাকে সেই হৰটো ওপৰলৈ উঠি যাব মানে 8টো 3125 লৈ গুচি যাব 3125 পূৰণ এই হৰটো ওপৰলৈ উঠি গ'ল 3125 লগত 8টো পূৰণ হৈ গ'ল আৰু 3125 লগত যেতিয়া আমি 8 পূৰণ কৰিম কিমান হ'ব এইটো 25000 হ'ব তো এনসাৰটো হ'ব কিমান 25000 তো 9 নম্বৰ আমি কলকে কি পালো 25000 তো বুজি পাইছা নিশ্চয় যদি বুজি পাইছা তেনে এটা কোৱেশ্চন আছে চালো 10 নম্বৰ কোৱেশ্চন 3 নম্বৰ লাষ্ট কোৱেশ্চন 3 নম্বৰ 3 নম্বৰ কোৱেশ্চনৰ ৰোমান সংখ্যা 10 নম্বৰ কোৱেশ্চনটো আছে এটো তোমালোকৰ কাৰণে হোমৱৰ্ক ৰাখিম চালো তোমালোকে অলপমান হিন্টছ দি দিম তোমালোকে নিজে কৰিব পাৰিবা চালো কোৱেশ্চন কি 10 নম্বৰ কোৱেশ্চন তেতিয়াহ'লে So last question is কি আছে 10 নম্বৰটো 18 to the power -4 into 16 to the power 5 into 2 cube divided by 27 to the power -1 into 12 square এটা তোমালোকে কোৱেশ্চন যদি চোৱা কত ভূমি মিলি থকা নাই ইয়াত ভূমি আছে 18 ইয়াত ভূমি আছে 16 ইয়াত ভূমি আছে 2 ইয়াত ভূমি আছে 12 ইয়াত ভূমি আছে কিমান 27 সূচক এটা মিলি থকা নাই ইয়াত সূচক আছে -4 ইয়াত আছে 5 ইয়াত আছে 3 ইয়াত আছে -1 ইয়াত আছে 2 তো একো মিলি থকা নাই যদি একো মিলি নাথাকে আৰু ভূমিকেইটা যদি মৌলিক সংখ্যা যদি নাথাকে কাৰণ ভূমিকেইটা মৌলিক আছে নেকি ইয়াত আছে 18 এটা আছে 18 এটা আছে কিমান 16 এটা আছে কিমান 2 কিউব সো সূচককেইটা ভূমিকেইটা কি আছে মৌলিক সংখ্যা নাইকিয়া মাত্ৰ এটা মৌলিক সংখ্যা আছে 2টো বাকি 18 16 27 12 কেইটা এই ভূমিকেইটা মৌলিক সংখ্যা নহয় ইয়াত মই কি ভাঙিম মৌলিক সংখ্যা ভাঙিম তো মৌলিক সংখ্যা যদি তোমালোকে যদি ভাঙা 18টো মৌলিক সংখ্যা ভাঙিলে কি হ'ব 18টো 6 3 গুণ 18 মানে বা 9 গুণ 18 সো 3 কেইটা আহিব তেলে দুটা আহিবনে 3 দুটা আহিব 2 এটা আহিব 3 3 গুণ 9 গুণ 18 অৰ্থাৎ 3 স্কয়াৰ ইনটু 2 কৰিম মই সো 18টো মই কি লিখিব পাৰিম 3 স্কয়াৰ ইনটু 2 18টো মই লিখিলো 3 স্কয়াৰ ইনটু 2 হোল টু দি পাৱাৰ -4 বুজি পাইছা নিশ্চয় কথাটো তোমালোকে তাৰপিছতে তোমালোকে যদি 16টো তোমালোকে যদি ভাঙা 2 4টা পন গলে 16 হ'ব 2 2 গুণ 4 4 2 গুণ 8 2 গুণ 16 অৰ্থাৎ মই 16টো লিখিব পাৰিম
2 to the power 4 16 তে লিখিছো 2 to the power 4 16 পদ ঘাত 5 আছে নে এখানে ইয়াৰ পদ ঘাত কি হ'ব 5 হৈ যাব কাৰণ 2 to the power 4 মানে কিমান 16 ইনটু 2 কিউব এটো 2 কিউবত আছে তাৰছত 27 টো যদি চোৱা 27 টো মই আকৌ কোৱেশ্চনটো ভাঙিছো 27 টো কেনে ভাঙিম 3 কিউব মানে 3 3টা বন কৰিলে 27 এটা 27 তে লিখিলো মই 3 কিউব তাৰ পদ ঘাত কি আছে -1 তো -1 দিলো আৰু 12 টো যদি চোৱা তোমালোকে 12 টো মূল সংখ্যাত ভাঙিলে হ'ব সো 12 টো মূল সংখ্যাত ভাঙিলে কি হ'ব তেলে 2 পূৰণ 3 2 গুণ 4 4 3 গুণ 12 অৰ্থাৎ 2 স্কয়ার ইনটু 3 তো 2 দুটা আছে না এখানে 2 স্কয়ার হল সো 12 টো ভাঙিলে কি হ'ব তেলে 2 স্কয়ার ইনটু 3 তাৰ হোল স্কয়ার বুজি পাছ না আৰু 2 স্কয়ার ইনটু 3 মানে 2 গুণ 4 4 গুণ 12 অৰ্থাৎ 12 ঠাইত মই কি লিখিলো তেলে 2 স্কয়ার ইনটু 3 তারপর ঘাত 2 আছে তারপর ঘাত 2 হল এতিয়া ব্ৰেকেট খুলিলে তোমালে কি হ'ব সা যেতিয়া মই ব্ৰেকেট বিলাক যেতিয়া খুলি দিম সো ঘাতটো কি হ'ব তেলে প্ৰত্যেকটো ভূমিৰ লগত আহি যাব প্ৰত্যেকটো ভূমিৰ লগত কি সূচক হিচাপে বহি যাব এতিয়া এটো ব্ৰেকেট যেতিয়া মই যেতিয়া খুলি দিম খুলি দিয়াৰ লগে লগে ইয়াৰ যেটো ভূমি ইয়াৰ যেটো সূচক আছে -4 এই -4 টো 3 পদ 3 স্কয়াৰ লগত আহি যাব আৰু -4 টো 2 পদ কি সূচক হিচাপে বহি যাব এতিয়া ব্ৰেকেট খোলাৰ লগে লগে -4 লগত কি হ'ব মানে এটো 3 স্কয়াৰ হয়নে তো হোল টু দি পাৱাৰ -4 কাৰণ সূচকটো সূচক হিচাপে আহি যাব গোটেই ভূমিকেইটাৰ লগত আকৌ কাৰণ ব্ৰেকেট মই খুলি দিলো আকৌ 2 লগত কি হ'ব তেলে সূচকটো সূচক হিচাপে আহি যাব 2 ইনটু টু দি পাৱাৰ -4 তো নিশ্চয় থাকে তোমালোকে বুজি পাইছা এটো যদি চোৱা ঘাতৰ পদ ঘাত আছে অৰ্থাৎ 4 পদ ঘাত কি আছে 5 আছে অৰ্থাৎ 4 5 গুণ 20 ঘাতৰ পদ ঘাত থাকিলে ঘাত কেইটা কি হৈ যায় পঢ়নে যায় আৰু ইনটু 2 কিউব নিশ্চয় বুজি পাইছা ইয়াতো যদি চাও ঘাতৰ পদ ঘাত আছে অৰ্থাৎ 3 টু দি পাৱাৰ -1 কিমান হ'ব তেলে 3 টু দি পাৱাৰ -1 3 লগত ঘাত -1 বনালে কি পাম -3 পাম হয়নে সো ইয়াতো কি এটো ঘটে এটো একে কন্ডিশন হয়নে ব্ৰেকেট যেতিয়া মই খুলি দিম ঘাতটো দুইটা লাগে আহি যাব অৰ্থাৎ 2 স্কয়াৰ ইয়াত ভূমি কি 2 স্কয়াৰ আছে না 2 স্কয়াৰ ওপৰত ঘাতটো আহি যাব 2 স্কয়াৰ ওপৰত ঘাত আকৌ ঘাত হৈ যাব 2 পদ ঘাত 2 আছে আকৌ যেটো ওপৰত সূচক 2 আছিল ওতে ব্ৰেকেট খোলাৰ লগে সেই সূচকটো তাত সূচক হিচাপে বহি যাব তাৰপিছত 3 পদ কি হ'ব ব্ৰেকেট খোলাৰ লগে সূচকটো 3 লকৈ আহি যাব অৰ্থাৎ 3 স্কয়াৰ তো এখিনিকে তোমালোকে বুজি পাইছা এতিয়া আমাৰ যিকেইটা ঘাতৰ পদ ঘাত আছে ঘাতকেইটা পূৰণ কৰি দিয়ে 2 পদ ঘাত কি আছে -4 মানে 2 ঘাত আকৌ তাৰ পদ ঘাত -4 আছে অৰ্থাৎ 4 গুণ কিমান হ'ব তো 8 হ'ব হয়নে 4 গুণ 8 আৰু এই লাইনটো যদি চোৱা তোমালোকে গোটেইকেইটা ভূমি একে 2 2 2 ভূমিকেইটা একে কি হৈছে পঢ়নে আছে নে তো ওপৰ ঘাতবিলাক কি হ'ব তেলে যোগ হৈ যাব গতিকে আমি পাঁচো সূত্ৰটো যে ভূমি যদি একেই থাকে আৰু ঘাতবিলাক যদি বেলেগ হয় যদি পঢ়নে থাকে ওপৰ ঘাতবিলাক যোগ হৈ যায় অৰ্থাৎ -4 যোগ 20 যোগ কিমান হ'ব তো 3 বুজি পাইছা কথাটো আৰু হ'ব 3 টু দি পাৱাৰ -3 ইনটু এটো কি হ'ব তেলে ঘাতটো যদি মই যদি ভাঙি দিও ঘাতৰ পদ ঘাত আছে ঘাতটো কি হৈ যাব পঢ়নে যাব অৰ্থাৎ 2 টু দি পাৱাৰ 4 ঘাতৰ পদ ঘাত 2 গুণ কিমান হ'ব 4 ঘাতৰ পদ ঘাত থাকিলে ঘাতটা পঢ়নে যায় ইনটু 3 স্কয়াৰ সো এখিনিকে চাগে নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া তোমালোকে যদি চোৱা 3 টু দি পাৱাৰ -8 ইনটু এটো চপকেটা যদি যোগ কোৱা দুটা যোগ সংখ্যা আছে এটা বিয়োগ সংখ্যা আছে 23 23 আৰু 23 পৰা 4 গলে কিমান হ'ব তেলে 19 কাৰণ 23 টো যোগ সংখ্যা 4 টো বিয়োগ সংখ্যা অৰ্থাৎ 23 পৰা 4 টো বিয়োগ হ'ব আৰু 23 4 গলে কিমান হ'ব 19 অৰ্থাৎ ওপৰত কিমান হ'ব 2 টু দি পাৱাৰ 19 বুজি পাইছা কাৰণ 23 পৰা 4 গলে 23 পৰা 4 গলে কিমান 19 আৰু 23 আগত প্লাস আছে সেখানে 19 আগত কি হ'ব প্লাস হ'ব এতিয়া ইয়াত যদি চোৱা তোমালোকে 3 টু দি পাৱাৰ -3 ইয়াতো কি আছে 3 আছে সব এই তলৰ লাইনটো যদি চোৱা 3 3 ভূমি একে আৰু কি আছে পঢ়নে আছে ঘাতকেইটা বেলেগ বেলেগ গতিকে ঘাতকেইটা কি হৈ যাব যোগ হৈ যাব অৰ্থাৎ -3 + 2 -3 + 2 ইনটু 2 টু দি পাৱাৰ 4 এতিয়া তোমালোকে কইলে কি হ'ব চোৱা সো কি হ'ব চোৱা এতিয়া হলে এটো আমি কি পালো 3 টু দি পাৱাৰ -8 আৰু 3 টু দি পাৱাৰ -3 + 2 তিনটা ধা দুটা জমা সো -3 পৰা 2 গলে কিমান হ'ব তেলে -3 তোমাৰ তিনটা ধা আছিল দুটা জমা দিল এটা কি থাকিলে ধা থাকিলে আৰু ওপৰত কি আছে 2 টু দি পাৱাৰ 19 তলত আছে 2 টু দি পাৱাৰ 4 এতিয়া যদি চোৱা ইয়াও ভূমি 3 ইয়াও ভূমি 2 ইয়াও ভূমি 2 ভূমি একে হৰণ হৈ আছে তাল হৰণ চিহ্নে ঘাতকেইটা বেলেগ তে কি হ'ব তেলে ভূমি যদি একে হৈ থাকে আৰু যদি হৰণ হৈ থাকে তে ঘাতবিলাক কি হৈ যায় বিক হৈ যায় সূচকবিলাক বিক হৈ যায় অৰ্থাৎ -8 বিয়োগ -1 বুজি পাইছা নিশ্চয় কথাটো আৰু কিমান হ'ব তেলে 2 টু দি পাৱাৰ 19 বিয়োগ কি হ'ব 4 এতিয়া 2 টু দি পাৱাৰ 19 বিয়োগ কি হ'ব 4 হ'ব এটো হয়নে কাৰণ ভূমি একে ঘাতকেইটা বেলেগ বেলেগ হৰণ হৈ আছে গতিকে বিয়োগ কৰিম আমি তে 3 টু দি পাৱাৰ -8 মাইনাছে কি হ'ব +1 2 টু দি পাৱাৰ 9 পৰা 4 গলে কিমান হ'ব 15 হ'ব এতিয়া এটো কইলে কিমান হ'ব -8 + 1 8টা ধাৰ এটা জমা অৰ্থাৎ কিমান ধাৰ থাকিলে 7টা ধাৰ থাকিলে ইনটু 2 টু দি পাৱাৰ 15 সো এতিয়া মই এই যেটো 3 টু দি পাৱাৰ -7 আছে ইয়াক মই কেনেকৈ লিখিব পাৰিম এটো এটা সূত্ৰ আছিল যে a টু দি পাৱাৰ -n সমান কি হয় মাইনাসটো অটাবৰ কাৰণে 1 বাই কি কৰিব লাগে a টু দি পাৱাৰ n অৰ্থাৎ ইয়াটো 3 টু দি পাৱাৰ -n আছে নে সো ইয়া মাইনাসটো অটাবৰ কাৰণে মই কি কৰিম 1 বাই 3 টু দি পাৱাৰ 7 কৰিম ইনটু 2 টু দি পাৱাৰ 15 কাৰণ 2 টু দি পাৱাৰ 2 টু দি পাৱাৰ 15 ধৰত 2 টু দি পাৱাৰ 15 টো কি লগত পঢ়নে আছে নে গতিকে এই মাইনাসটো অটাবৰ কাৰণে মই কি কৰিলো 1 বাই দিলো 1 বাই দিয়াৰ লগে লগে এই ঋণাত্মক সূচকটো পৰা কি হ'ব মাইনাসটো নাইকিয়া হৈ যাব সূচকটো পৰা কি হৈ যাব মাইনাসটো নাইকিয়া হৈ যাব এই ওপৰত কি থাকিল তেলে 2 টু দি পাৱাৰ 15 আৰু তলত থাকিলে 3 টু দি পাৱাৰ 7
সো এইটো আছে 10 নম্বৰ কুৱেশ্যন এনসাৰটো কুৱেশ্যনটো অকণ টান আছিল কাৰণে মই কৰি দিলোঁ, সেইটো হোমৱৰ্ক দিম বুলি ভাবিছিলোঁ কিন্তু কৰি দিলোঁ। সো আজিলৈ ভিডিঅ'টো ইমানেই। সো ভিডিঅ'টো বহুত বেছি দীঘল হ'ল। যদি নতুনকৈ কোনোবা আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰি দিবা। কিবা বুজি নাপালে কমেণ্ট কৰি জনাবা। তো আজিলৈ ইমানেই, ধন্যবাদ।